অসমৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে আজিৰ 5টা ডাঙৰ খবৰ লৈ আহিছোঁ। সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ গুৰুত্বপূৰ্ণ ঘোষণা হৈছে। লগতে অংগনবাড়ী আশা ৰান্ধনী বৃহৎ পদক্ষেপ, দৰমহা বৃদ্ধি, লগতে পুৰণি পেঞ্চন প্ৰৱৰ্তন, কেইবাটাও বিষয় সন্দৰ্ভত ডাঙৰ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ সদৌ অসম NPS কৰ্মচাৰী সংস্থাই 24 মাৰ্চত কৰ্মবিৰতি দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰিব। শেহতীয়াভাৱে সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা জনাইছে যে OPS প্ৰাপ্তিৰ দাবীক সবলভাৱে চৰকাৰৰ সন্মুখত পেছ কৰাৰ হেতু সংস্থাই অহা ইংৰাজী 24 মাৰ্চ 2025 তাৰিখে এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি লগতে দিছপুৰলৈ যাওঁ বলক কাৰ্যসূচী ঘোষণা কৰিছে। অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থত সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰী শ্ৰমিকৰ সহযোগিতা লগতে অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰা হৈছে। ধন্যবাদেৰে অচ্যুতানন্দ হাজৰিকা সভাপতি, ডক্টৰ জ্যোতিষ গোস্বামী ৰাজ্যিক প্ৰবক্তা, অপূৰ্ব শৰ্মা সাধাৰণ সম্পাদক, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰা। 21 মাৰ্চত দিছপুৰ যাত্ৰা কৰিব অংগনবাড়ী কৰ্মী সহায়িকাসকলে আৰু মাননি বৃদ্ধিৰ বাবে ধন আবণ্টনৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী। চলিত বৰ্ষৰ 10 মাৰ্চত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা বাজেট 25-26 অসম বাজেটত উল্লেখ কৰিলে যে অসমত কৰ্মৰত অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰো মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেট প্ৰস্তাৱত এই শিতানত ধন আবণ্টনৰ কোনো উল্লেখ নকৰিলে আৰু এই ঘটনাই অসমৰ সমূহ আঁচনিভুক্ত কৰ্মচাৰীকে আশাহত কৰিছে। কিয়নো বাজেট বক্তৃতাত আন বিভিন্ন হিত লাভ বৃদ্ধিৰ ঘোষণাৰ সৈতে আবণ্টিত ধনৰ পৰিমাণো ধাৰ্য কৰিছে। কেৱল আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ নিৰ্দিষ্ট ধন ধাৰ্য নকৰিলে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই তাৎক্ষণিকভাৱে অৰ্থাৎ 11 মাৰ্চত উল্লেখিত বঞ্চনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় সঞ্চালকৰ ওচৰত স্মাৰক পত্ৰৰে লিখিতভাৱে বাজেট প্ৰস্তাৱৰ ধন ধাৰ্য কৰাৰ পদক্ষেপ ল'বলৈ আবেদন জনাইছিল। কিন্তু আজিলৈকে তেনে কোনো পদক্ষেপ লোৱাৰ খবৰ নাই। সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে 21 মাৰ্চত সমূহীয়া আবেদন পত্ৰ লৈ দিছপুৰ যাত্ৰা কৰিব। তদুপলক্ষে সিদিনা দিনৰ 11 বজাৰ আগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সচল ধৰ্ণাস্থলীত সমবেত হ'বলৈ ৰাজ্যিক নেতৃত্বই আহ্বান জনাইছে। ইপিনে আশা কৰ্মী লগতে ৰন্ধন কৰ্মীসকলৰো একেই দাবী। বিত্তমন্ত্ৰীক নিৰ্দিষ্ট ধন ধাৰ্য কৰাৰ দাবী তুলিছে ৰাজ্যিক ইউনিয়নে আৰু বাজেটত এইসকল কৰ্মীৰ দৰমহা বৃদ্ধি হ'ব বুলি যিহেতু ঘোষণা কৰিছে, কিন্তু কিমান দৰমহা বৃদ্ধি পাব তাৰ কোনো উল্লেখ নাই। সেয়েহে তেওঁলোকে দাবী কৰিছে যে বাজেটত পুনৰ অন্তৰ্ভুক্তি কৰিব লাগে তেওঁলোকৰ ধন আবণ্টনৰ বিষয়টো। ইপিনে UPS সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। শেহতীয়াভাৱে ৰাজ্যসভাত UPS সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। সাংসদ জাবেদ আলী খানে বিত্তমন্ত্ৰীৰ পৰা জানিব বিচাৰিছিল যে ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত 2025 চনৰ 24 জানুৱাৰীত মন্ত্ৰালয়ৰ গেজেট অধিসূচনা অনুসৰি ন্যূনতম 25 বছৰ যোগ্যতাসম্পন্ন সেৱাৰ পিছত স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত নিশ্চিত পে আউট আৰম্ভ কৰা হ'ব নেকি? যিটো তাৰিখৰ পৰা কৰ্মচাৰীজনে ছুপাৰ এনুৱেট হ'লহেঁতেন যদিহে তেওঁ সেৱা অব্যাহত ৰাখিলেহেঁতেন। যদি আছে তেন্তে ইয়াৰ সবিশেষ, তাৰ যুক্তি, পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ দৰে গ্ৰেচুইটি UPSৰ অধীনত গ্ৰহণযোগ্য হয় নেকি? যদি হয় ইয়াৰ সবিশেষ আৰু যদি নহয় তাৰ কাৰণবোৰ। আৰু ইয়াৰ উত্তৰত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বিকল্প হিচাপে 24/1/2025 তাৰিখৰ অধিসূচনাখন চাওক। ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে। UPS এটা পুঁজিভিত্তিক পেঞ্চন ব্যৱস্থা হোৱাৰ বাবে কৰ্মচাৰীসকলক নিশ্চিত পে আউটৰ বাবে প্ৰযোজ্য অৱদান নিয়মীয়া আৰু সময়মতে সঞ্চয় কৰা বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে। সেই অনুসৰি সেৱাৰ প্ৰকৃত দৈৰ্ঘ্যৰ ভিতৰত পুঁজিৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি
স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত নিশ্চিত পে আউট আৰম্ভ কৰাৰ তাৰিখ হ'ব সেই তাৰিখৰ পৰা যদিহে সেৱাৰ সময়সীমা ছুপাৰ এনুৱেশ্যন হৈ থাকিলেহেঁতেন আৰু NPSৰ অধীনত UPS এটা বিকল্প হোৱাৰ বাবে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে অধিসূচনা কৰা কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত গ্ৰেচুইটি প্ৰদান নিয়ম 2021ৰ ভিত্তিত গ্ৰেচুইটি প্ৰদান কৰিব লাগিব। ইপিনে আমোলাৰ বিক্ষোভত উত্তাল দিছপুৰ। মুৰব্বী বিভাগৰ আমোলাসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। সন্থাৰ কেইবাশও সদস্যই হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ ইনক্লাব জিন্দাবাদ, আমাৰ দাবী ন্যায্য দাবী, এই জুই জ্বলিছে, আমোলাৰ পদোন্নতি ক্ষিপ্ৰ কৰক আদি ধ্বনিৰে মুখৰ কৰি তোলে দিছপুৰৰ আকাশ বতাহ। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ কাৰ্যকৰী সভাপতি পংকজ শৰ্মাই কয়, সপ্তম দৰমহা আয়োগৰ সংশোধনীৰ আখুৱাসমূহ আৰু খেলিমেলিসমূহ দূৰ কৰাৰ বাবে 2017 চনৰ 1 এপ্ৰিলৰ পৰা আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু ইয়াত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত তেওঁলোকে আন্দোলন কাৰ্যসূচী পুনৰ ৰূপায়ণ কৰিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।